প্ৰথম চালা হৈছ চালা হৈ থাকিবি বেছি চালাকি কৰিব গলে এনেকুৱা চালাই পেলাম নহয় এনেকৈ নিজৰ ঘনীয়েকৰ বিয়া পাতি মানুহ মাতিব লাজ লগা নাই ঘনীয়েকৰে বিয়া হ'বলৈ লাজ লগা নাই ই আকৌ বিয়া পাতিটো কিহৰ লাজ এইখন সমাজখন আছে কিবা আমাৰ ভাইটিয়ে কি কৰিছে কবিতো ক'ব লগা একো নাই অলপ পিছত আটায়ে নিজ চকুৰে দেখিবই নহয় বেলেগ খাওক দেই বিকাশদাৰ মন্দিৰলৈ গৈ একে কোপে বিয়াই পাতি পেলালে বকাখুৰা বংশধৰ নেকি হা বেখামে ওলাইছ নিমখ জলকীয়া খান আৰু কিবা খান নাখাও এনেকে খাই থাকিলে পেটৰ ষ্টেৰিং গণ্ডগোল হৈ ব্ৰেক ফেল হ'ব মই কৈ দিলোঁ কিন্তু বল যদি সময় নাই এইটো গাড়ী চলাই ফুৰা মানুহ ড্ৰাইভাৰ মানুহ দিন ৰাতি সময়ৰ হিচাপ আমাৰ হাতত নাথাকে বুজি পালি কৰি দিম কথা ক'লে আহিছ আৰু যেতিয়া দৰকাৰ হয় মালিকে আৰে ঘৰে গৈ খাতি কৰি লৈ আহিব আৰু যেতিয়া দৰকাৰ হয় পইচা দি যাব চিকিউৰিটিৰ হাতত ফালতু বুলি ভাবিছে আৰু এবাৰি ক'ব পৰা তোৰ চাকৰি খতম আহিব নালাগে চালা হাত মোচাত চুপাৰ বুলি ভাবিছে মালিক ক'ত আছে যদি আছে ওলাই আহক পৰামৰ্শ আপুনি কৰিছিল আৰে পৰামৰ্শ আপুনি কৰিছিল মই নিজে অহা নাই আৰে ক'বতো পাৰে তোৰ চাকৰি খতম কথা ক'বলৈ আহিছে কি 10 দিনৰ পইচা কাটি দিছে যে কিয় কাটিছে এমাহৰ বন্দবস্ত আছিল আপুনি কাটিছে আপুনি বন্ধ কৰিছে মইতো বন্ধ কৰা নাই আৰু ওলাই আহক নাই এতিয়া পলাল চালা খুটিয়া বোলে আদায় কৰিম যেতিয়া পাই যাব তেতিয়া চালা ফালতু মালিক ঠিকেই কৈছে মই আপোনাৰ ৰুমটো সাৰি মচি থৈ আপোনালোকে ঠিক কথা কৈছিল কাৰণে ইয়ে বন্দি গলি আনিছে বাবা উলিয়াই নাই অকল উলিয়াই নাই মই বিয়াও পাৰিছো কপালখন চাহ বিশ্বাস হোৱা নাই ৰঙা কিন্তু মই ৰঙা কৰি দিছো মন্দিৰত বিয়া পাতি আহিছো তেনেকুৱা কিবা কৰিবলৈ যাওঁ তোৰ নামটো মই এই পিঠিৰ পৰা মুচি পেলাম দেখিছ মোৰ আঙুলি কেইটাৰ পৰা কিমান তেজ ওলাইছে দেখিছ আৰে চানা দেখিলি ইমান তেজ হলেও তোৰ গোটেই দেহাটো নাই বুজি পালি প্ৰথম চালা হৈছ চালা হৈ থাকিবি বেছি চালাকি কৰিব গলে এনেকুৱা চালাই পেলাম নহয় দাদাই ঘৈণীয়েকৰ বিয়া পাতিছে তাতে কি হ'ল দাদাই কিবা এটা কৰিব ওলাইছে মানে নিশ্চয় ভালৰ কাৰণে কৰিব ওলাইছে বিয়াৰ চিঠি বিকাশদা দিছে দাদাই ঘৈণীয়েকৰ বিয়া পাতিছে আহিব দে কি ঘৈণীয়েকৰ বিয়া মই খুব আশাৰে বাট চাই আছো তাৰমানে এইকাৰণে আহিব লাগি দিয়কচোন যিয়ে নহওক মোৰ পৰিয়ালৰ বিয়াটো আহি যদি অকণমান ৰভাতলিত আশীৰ্বাদ দিয়ে কিন্তু কি হ'ব মই তাকেই বিচাৰোঁ দি আছে হয়নে হয় আহিব দিয়া অকণমান আশীৰ্বাদ কৰিব দেই তাই ঠিক আছে হয় হ'ব এই কাপোৰ এযোৰ আনি দিছোঁ বুজা নাই ধুনীয়া এযোৰ কাপোৰ আনিছোঁ তাকে কাপোৰযোৰ আনিবলৈ এবাৰ দেখুওৱা পিন্ধি পেলাই নাই ইমান দেৰি লাগে লাজ থকা নাই এনেকৈ নিজৰ ঘনীয়েকৰ বিয়া পাতি মানুহ মাতিব লাজ লগা নাই
ঘনীয়েকৰে বিয়া হ'বলৈ লাজ লগা নাই ই আকৌ বিয়া পাতিটো কিহৰ লাজ আছে ৰাজধানী থিয়েটাৰত তেনে শিশু জন্ম হোৱাৰ আজি 2টা দিন হৈছে আপোনালোকে মাতি আনিছে ধুৱাই পখলাই ডাঙৰ দীঘল কৰাৰ সম্পূৰ্ণ ভৰসা আপোনালোকৰ ওপৰত আমি এৰিছোঁ আৰু যিসকল দৰ্শক ভগৱান ৰূপী আমাৰ দৰ্শক তেওঁলোকক সেৱা জনাইছোঁ বিশেষ কথা নকওঁ যিখিনি ক'ব লাগে নাটকৰ মাজেৰে ক'ম কিন্তু মোৰ ভাল লাগিছে মই বিকাশৰ অভিনয় চাওঁ গতিকে বিকাশৰ অভিনয় যেতিয়া চাওঁ মোৰ এটা কথা শুনিবলৈ আচলতে মন গৈছে আমাকতো আপোনালোকে দেখিবই মই মাজতে এটা চালোঁ বিকাশৰ ভিনীহেকে ফুলখেলেকক চাইকেলত লৈ গৈছে ইয়াত যাবলৈ দিবলৈ মন নাই এই খোজকাঢ়ি গৈ আছে ভিনীহেক আৰু ফুলখেলিয়ে ফুলখেলেকক ভাল পায় ফোন কৰি মানে কাৰোবাক কোৱা যে এটা গালি পাৰিছে সেই গালিটো কিন্তু আজি মই শুনিব লাগিব আৰু গতিকে মই যিহেতু নাটকৰ কথা কমেই বিকাশক এনেকৈ লগ পোৱা নহয় ইউটিউবত দেখা যায় আজি ফ্ৰীতে আপোনালোকে চাই লওক কি ক'ব মই অকণমান তাৰ কাৰণে মাইক্ৰফোনটো ঘূৰাই দিছোঁ মানে কি হৈছে মানে মই মানে এজনী ছোৱালীক ভাল পাওঁ আৰু ভাল পালি ছোৱালীক তুই ভিনাথেৰ ঘৰত গৈছিল ভিনাথেৰ ঘৰত গ'লে তাৰ যিটো সিহঁতৰ সৰু ভিনাকে আৰু তাইক মানে অলপ ঠাণ্ডা কৰে তাৰপিছত সৰু ভিনাকটো এটি মানে সৰু ভিনাকে তাইক কৈছে তোমাক মই গাঁৱৰ অলপ জাগা চাগা দেখাম আৰু ফুৰাব লৈ গৈছিল লৈ যাওঁতে মই কি কৈছোঁ যাই তাৰ গাঁৱত মানে এটা চৌক এটাত ৰখি আছোঁ তাত সিহঁতে মানে আইচি ভিনাক আৰু ফুলেলা তাৰপিছত মই এতিয়া ভিনাকো আছে ডাইৰেক্ট তাইক দম দিব নোৱাৰোঁ সেইকাৰণে মই কি কৰিছোঁ মোবাইলটো উলিয়াই লৈছোঁ কাণত এনেকৈ লৈছোঁ অলৰেডি ছোৱালীটোতো জানিয়ে মই তাইকে কম কথাখিনি তাই যিহেতু মোক চিনি পায় ভিনাকেতো মোক চিনি নাপায় তাত মই কাণত লওঁ গুণিয়ে দিওঁ তাৰপাছত তাই মানে ইনডাইৰেক্টলি কয় আৰু অ' সৰু ভিনটো আৰু নাজানো নেকি ফুৰিবা মই আৰু পিনে কওঁ ঘুৰিছে না তাৰ তাই ঘুৰিছে না নাই মা মুখছে লাগি মাথা মুণ্ড ঘুৰিছে না তাই এপাই তাৰমানে সেনেকুৱা আৰু ভিডিঅ'টো চালি মই এতিয়া ভালকৈ বুজাব পৰা নাই মানে মই ইনডাইৰেক্টলি ফোনত মানে তাইক দম দি থাকোঁ তাই জানে তাইক কৈ আছোঁ কিন্তু ভিনাকে নাজানে মই তাইক দম দি আছোঁ এই সেনেকুৱা কথা আৰু ধন্যবাদ বিকাশ আৰু সকলোকে সেৱা জনাইছোঁ আবাই কমিটিত ইয়াত উপদিষ্ট প্ৰতিজনকে মোৰ পৰা আন্তৰিক শ্ৰদ্ধাৰে সেৱা জনাইছোঁ আপোনালোকৰ আমন্ত্ৰণ অবিহনে কেতিয়াও থিয়েটাৰ যেনেকৈ পুনৰবাৰ কৈছোঁ মই এষাৰ কথাই মাত্ৰ মোৰ কথাখিনি শেষ কৰিম যিখিনি ক'ব লাগে নাটকৰ মাজেৰে ক'ম ভূপেন দাৰ এষাৰ কথা কৈছিল যে জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে য'ত সোণতকৈও এই মানুহৰ দাম অলপ হ'লেও বেছি ভূপেন দাই আশা কৰিছিল সোণতকৈ মানুহৰ মূল্য বৃদ্ধি হওক দাম বৃদ্ধি হওক মূল্যৱান হওক তাৰে আজি একান্ত নিদৰ্শন আমাৰ দৰে নাটক কৰা মানুহক মঞ্চলৈ এখন মৰম দিছে ইউটিউবত নিজৰ প্ৰতিভাখিনি বিস্তাৰ কৰা বিকাশ চকানীয়ে মৰম দিছে আৰু এই অনুষ্ঠানটো যি আগবঢ়িছে তাৰে মই শ্ৰদ্ধা জনাইছোঁ মোৰ ফালৰ পৰা গতিকে সকলোকে মোৰ ফালৰ পৰা পুনৰ আন্তৰিক শ্ৰদ্ধা জনাই প্ৰতিজনকে সেৱা জনাই মই কৌৰৱখিনি শেষ কৰিছোঁ সকলো সুখেৰে থাকক আৰু এটা দিন ইয়াত নাটক কৰিম আজি মুছলিম তোমাৰ হিন্দুৰ নামটোৱে অকণ বেলেগ তাৎপৰ্য বহন কৰে কাইলৈ আছে বিশ্বনাথ জীয়াই আছে আজি যেনেকৈ আপোনালোকে আহিছে কাইলৈ তেনেকৈ আহিব দিল্লীলৈ ভাঙি আহিব আপোনালোকৰ অকণমান মৰম চেনেহত জীয়াই আছে থিয়েটাৰ পাৰ্টিবিলাক আমিবিলাক
আপোনালোকৰ অকণমান মৰম চেনেহৰ বিনিময়ত আমি জীয়াই আছোঁ, মই জীয়াই আছোঁ, মোৰ ল'ৰা ছোৱালী জীয়াই আছে, মোৰ বৃদ্ধ মা দেউতাৰ দৰৱৰ যি উৎসৱ সেয়া জীয়াই আছে। মই জানো ইয়াৰ পৰা কেতিয়াও আপোনালোকে